চকুৰ সন্মুখতে যে ভয়াবহ খহনীয়া ইয়াত দেখিব পাৰিছে ভয়াবহ খহনীয়া আচলতে ক'ব লাগিব যে ভয়াবহ খহনীয়া এনেকুৱা খহনীয়া আপোনালোকে দেখিছে হয়তো যে এইটো হৈছে বালাটাৰী গাঁৱত বালাটাৰী অন কেমেৰাত আপোনালোকে দেখিছে ভয়াবহ খহনীয়া আপোনালোকে কিবা আছে বালাটাৰী অঞ্চলক নদীবংগৰ কবলৰ পৰা ৰক্ষা কৰক বালাটাৰী অঞ্চলক নদীবংগৰ কবলৰ পৰা ৰক্ষা কৰক ধুবুৰী জিলাৰ দক্ষিণ পাৰৰ বালাটাৰী অঞ্চল ভাঙিছে গৃহ চৰকাৰ জবাব দিয়ক ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ অবিলম্বে ব্রহ্মপুত্র নদীর বিজ্ঞানসম্মত স্থায়ী প্রতিরোধের ব্যবস্থা করিব লাগে অবিলম্বে দক্ষিণ পাৰৰ ব্রহ্মপুত্র নদীর গড়াখহনীয়া স্থায়ী প্রতিরোধের ব্যবস্থা করিব লাগে ইনকলাব জিন্দাবাদ এটা কথা হচ্ছে আজি আমার ধুবুৰী জিলা দক্ষিণ পাৰ একেবাৰে জলেশ্বৰৰ পৰা আৰম্ভ কৰি নামনি অঞ্চললৈকে সম্পূৰ্ণ এৰিয়াতে এনেকুৱা মাথাউৰি আমাৰ মাটি ভাঙি আছে এটা উৰ্বৰ মাটি হাজাৰ হাজাৰ মানুহৰ দুখীয়া মানুহ বসবাস কৰি আছে এনেকুৱা ভাৱে যদি আজি ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া হয় তেনেহ'লে অহা দিনতে আমাৰ অঞ্চলটো নিশ্চিন্ন হৈ যাব আমাৰ থাকিবলৈ ঠাই নাথাকিব আমাৰ এনেই মেঘালয় বৰ্ডাৰ পাওঁতে বেছি দূৰ নাই আমি চৰকাৰৰ ওচৰত দাবী জনাই আছো অনতি পলমে যে আমাৰ এই ধুবুৰী জিলাৰ দক্ষিণ পাৰত বিজ্ঞানসম্মত স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা কৰিব লাগে আজি যে বালাটাৰী যেনেকৈ গৈ আছে মুহূৰ্তে চফৰে যেটো মাটি খহি আছে এনেকুৱা অৱস্থা যদি আৰু যায় অলপ দিনৰ ভিতৰত এই বালাটাৰী অঞ্চলটো সম্পূৰ্ণ ব্ৰহ্মপুত্ৰ নদীৰ গৰ্ভত যাব আমি অসম চৰকাৰ আৰু জলসিঞ্চন মানে আমাৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টক আহ্বান জনাইছো আমাৰ ৱাটাৰ ৰিচোৰ্চৰ মন্ত্ৰী পীযুষ হাজৰিকা দেৱকো আহ্বান জনাইছো অনতিপলমে আহক আপুনি আমাৰ দক্ষিণ পাৰত আহি দক্ষিণ পাৰৰ একেবাৰে বেলাটাৰীৰ পৰা আৰম্ভ কৰি ফকীৰগঞ্জ অঞ্চললৈকে ভয়াবহ ব্ৰহ্মপুত্ৰৰ তাণ্ডৱ চলি আছে ইয়াৰ অতি দ্ৰুত মানে যুদ্ধকালীন ক্ষিপ্ৰতাৰ এটা মেজাৰমেণ্ট তেওঁলোকে ল'ব লাগে যাতে এইটো বন্ধ হয় আমি দেখা পাইছোঁ ইয়াতে বেছি দ্বীপ নহয় অলপ দ্বীপ আছে অলপ এটা প্ৰচেষ্টা যদি গভৰ্ণমেণ্টৰ ফালৰ পৰা ইয়াতে প্ৰতিৰোধৰ ব্যৱস্থা কৰে তেনেহ'লে আজি বালাটাৰী অঞ্চল ৰক্ষা পাব আমি অঞ্চলৰ ৰাইজক আহ্বান জনাইছোঁ যে আমি জানো ভগত সিঙে এটা কথা কৈছিল যদি কেঁচুৱাই নাকান্দে তেনেহ'লে মাকে যেনেকৈ খাবলৈ নিদিয়ে আমাৰ চৰকাৰৰ ওচৰত কান্দিব লাগিব আমাৰ চৰকাৰৰ ওচৰত চিঞৰিব লাগিব আমাৰ চৰকাৰ অলপ কাণে কম শুনে তেওঁক শুনাবলৈ গ'লে উচ্চ কণ্ঠ আহ্বান দিব লাগিব আপোনালোকে মোৰ লগত অলপ শ্লোগান দিব যে আমি এই শ্লোগানটো বেলেগ জায়গাত ৰূপান্তৰ কৰিব লাগিছে না এইটো আমি এটা আহ্বান জনাইছোঁ চৰকাৰৰ ওচৰত যে আমি এটা ইয়াতে শ্লোগান দিম চাউট কৰিম আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী আমাৰ ৰাজ্যৰ ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ যাতে ইয়াতে খবৰ পায় যে বালাটাৰী অঞ্চল ৰক্ষা কৰিব লাগে।